হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগ। ৰাতিপুৱা গা চা ধুই কৰি অলপমান ৰ'দত বহি ল'লোঁ, যিহেতু ঠাণ্ডা লাগি যায় সেইকাৰণে ৰ'দত বহোঁৱেই আৰু অকণমান। ৰাতিপুৱা চাহ খালোঁ বাৰু। তাৰপিছত দেউতাই এয়া বন আনি দিলে, মানে ক্ৰীম বন। মই খাই খুবেই ভাল পাওঁ, সেইকাৰণে আনি দিছিলে। আৰু মোৰ ৰিয়েকশ্যন দেখি গম পাইছে আপোনালোকে। তাৰপিছত মই ভাতো বনাই আছিলোঁ, ভাত বনাই এয়া খাই আছিলোঁ। আৰু এয়া দুয়োটাই মিলি বনালোঁ, ভাইটি আৰু মই, এগ কাৰী, লগতে পোলাও বনালোঁ। কেতিয়াবা ভাত খাই আমনি লাগিলে এনেকৈ পোলাওকে বনাই দিওঁ আৰু খাই ভাল লাগে। এয়া চাওকচোন, ধুনীয়াকৈ মোৰ লাঞ্চ থালিখন ৰেডি হৈ গ'ল। আৰু অলপমান বিলাহী, জলকীয়া আৰু পিঁয়াজৰ চাটনিও বনাই ল'লোঁ আৰু খাই কৰি ল'লোঁ। খাই কৰি লৈ পেলাই অলপমান মই ফুল চুলখিনিত পানী দিলোঁ, মানে ৰ'দটো ডাইৰেক্ট পৰি থাকে যে শুকাই যায় আৰু ফুলিবও লৈছে, গতিকে অলপমান পানী চানী দি দিলোঁ। তাৰপিছত সন্ধিয়াই লাগিল আৰু, গতিকে মই গ'লোঁ চাহ দিবৰ কাৰণে মাহঁতক। মাক লাল চাহ বনাই দিলোঁ আৰু মই কফি বনাই ল'লোঁ। গতিকে এয়া ব্ৰেডৰ সৈতে তেনেকেই খালোঁ আৰু সন্ধিয়া চাহকাপ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।